ন আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে আজি কিছুদিন আগতে টাইপাই সংগঠনে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিম্বল আৰু সংবিধানখন দাহন কৰিছিল। তেওঁলোকে দাহন কৰি কি প্ৰতিবাদ কৰিব বিচাৰিছিল আমি নাজানো, কিন্তু কথা হ'ল যে আমাৰ হিয়াৰ আমঠু এই সংবিধানখনক তেওঁলোকে অৱমাননা কৰিছে। সেইকাৰণে আমি গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ সংগীয়ে এই কাৰ্যত আমি গৰিহণা দিছোঁ, আৰু লগতে আমি যিহেতু এইটো অসাংবিধানিক কাম কৰিছে, আমি চৰকাৰক ইয়াৰ দ্বাৰাই এই বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমাৰ প্ৰাথমিক, জিলা আৰু মূল এই তিনিওটাই স্তৰতে আমি এই তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰিছোঁ। ইতিমধ্যে জিলা আৰু মূলত হৈ গৈছে। আজিৰ দিনটোত আমি প্ৰাথমিকত আমাৰ এই ওচৰে পাঁজৰে থকা আটাইকেইখন প্ৰাথমিক, ডিগবৈ প্ৰাথমিক আৰু পূৰ্ণানন্দ, বিষ্ণুপুৰ প্ৰাথমিক, পাৱৈ নৱজ্যোতি, পৰমানন্দ প্ৰাথমিক, লক্ষীপথাৰ পৰমান প্ৰাথমিক, এইসকল আটাইকেইখন মিলি আমি ডিগবৈ প্ৰাথমিকত, যিহেতু ডিগবৈ থানাৰ অন্তৰ্ভুক্ত, ইয়াত আমি আমাৰ এজাহাৰখন দাখিল কৰিব আহিছোঁ। আৰু আমি ইয়াৰ দ্বাৰা আমি জনাই দিছোঁ যে ইয়াত নিশ্চয় ইয়াত সুমীমাংসা হ'ব আৰু ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব। সেইকাৰণে আমাৰ এই অনুষ্ঠানটোৰ সমূহ ৰাইজে আজি একত্ৰিত হৈ এই প্ৰতিবাদৰ লগতে আমাৰ এই বিহিত ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰৰ ওপৰত আমি এই গুহাৰিৰ দ্বাৰা নিবেদন জনাইছোঁ। আপোনালোকে নিশ্চয় অৱগত যে শ্ৰীমন্ত শংকৰদেৱ সংঘ হৈছে অসমৰ সকলো জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এটা বৃহত্তম, উত্তৰ পূব ভাৰতৰ এটা বৃহত্তম জাতীয় অনুষ্ঠান। এতিয়া আপোনালোকে চাওকচোন, আজি আমি আমাৰ ওচৰ পাজৰে থকা ডিগবৈ অঞ্চলৰ প্ৰাথমিকসমূহ গোট খাইছোঁ। ইয়াত আমাৰ মাজত কোনো ধৰণৰ বিভেদন নাই। আমি ইয়াত আহিছোঁ, কোনোবা এজন আহোম আহিছে, কোনোবা এজন কোচ ৰাজবংশী আহিছে, কোনোবা এজন কলিতা আহিছে, কোনোবা এজন চুতীয়া আহিছে, কোনোবা এজন আমাৰ সকলোতকৈ পিছপৰা বুলি কয় যে আপোনাৰ অসমীয়া জাতীয় সমাজত কৈৱৰ্ত সমাজৰ লোকসকলো আজি আমাৰ মাজত শংকৰদেৱ সংঘত একত্ৰিত হৈ আমি একেলগে আছোঁ। আৰু এই বৃহত্তৰ সমাজখনক থান বান কৰাৰ স্বাৰ্থত যিহেতু দুষ্টশক্ৰই এটা যি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন আমি হিৰত লওঁ, যিখন আমি আমাৰ প্ৰত্যেকজন ভকতে হিৰত লয়, আমাৰ অতিকে আদৰৰ এই সংবিধানখন দাহন কৰি তেওঁলোকে যি এটা দুষ্কাৰ্য সংঘটিত কৰিলে, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি ভকতভাৱে অতি দুখ পাইছোঁ, আমাৰ অন্তৰ অতি আঘাত পাইছোঁ। আৰু আমি গোটেইকেইখন প্ৰাথমিক, আজি ডিগবৈৰ ওচৰে পাজৰে থকা আটাইকেইখন প্ৰাথমিক আমি একলগ হৈ আজি সকলো ভকত সমষ্টিয়ে আমি ডিগবৈ থানলৈ আহিছোঁ। আমি চৰকাৰ পক্ষলৈ কৰজোৰে সেৱা ধৰিছোঁ, আমি সকলো ভকতৰ তৰফৰ পৰা, যাতে এই দুষ্কৃতিকাৰীকেইজনক আমি এজাহাৰ তেওঁলোকৰ নামসমূহ উল্লেখ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ চৰকাৰে আৰু প্ৰশাসনে তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰক, আৰু উক্ত সংগঠনটোক যাতে ভগৱন্তই প্ৰভু ভগৱন্তই সুমতি প্ৰদান কৰক, তাকে আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ।